মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কেইটামান কুৱেশ্যন লৈ আৰু লগতে তাৰ কিছু পৰামৰ্শ দিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া ফাৰ্ষ্ট হৈছে উচিত সময়ত কেনেকৈ পঢ়িব নহ'লে ফেইল। এইটো সঁচা কথা। তোমালোকে এই সময়খিনি উচিত সময়। তোমালোকৰ মেট্ৰিক পৰীক্ষাটো বেয়া হৈছে, যিমান বেয়া লাগিছে, তোমালোকে অলপ ভাবি লোৱা যে মই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো পাছ কৰিব লাগিব। তোমালোকে তাৰ বাবে কি কৰা? তাৰ বাবে তোমালোকে পঢ়া। তোমালোকে যি টি ভিডিঅ' চাই, তোমালোকে যি টি SMS কৰি সময় নষ্ট কৰা এতিয়া তোমালোকৰ উপযুক্ত সময়ে নহয়। তোমালোকৰ এতিয়া কি হ'ব? যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া কিতাপ ল'ব বা তেওঁলোকে ধুনীয়াকে চাই থাকিব, পঢ়ি থাকিব, তেনেকুৱা ছাত্ৰ-ছাত্ৰীৰ কিন্তু অসুবিধা নহয় কম্পাৰ্টমেণ্টেল পৰীক্ষাটো পাছ কৰাটো। এতিয়া তোমালোকে নিজে ভাবা, তোমাৰ নিজকে প্ৰশ্ন কৰা, তোমালোকে কিবা প্ৰশ্ন বিচাৰি ইউটিউবত চাৰ্চ কৰি ভিডিঅ' চাই কিমান সময় নষ্ট কৰি আছে তোমালোকে ভাবাচোন। আৰুতো ভিডিঅ' দিবয়ে। ধৰা হ'ল মই তোমালোকে যদি এটা ভিডিঅ'ত যদি তোমালোকে এনেকুৱা ভিডিঅ'ত যদি তোমালোকে বহুতেই চোৱা যায়, তেতিয়া ময়ো ভিডিঅ' দিম। তাত মই ভিউজ পাবৰ কাৰণে বা তোমালোকৰ সকলো এটা উদ্দেশ্য থাকে। গতিকে কিন্তু তোমালোকৰ অসুবিধা হ'ব। গতিকে ভিউজ পোৱাটোৱে ডাঙৰ কথা নহয়, কিন্তু তোমালোকৰ প্ৰব্লেম হ'ব। তোমালোকে এইবিলাক মানে কুৱেশ্যন বিচৰাটো বাদ দিয়া। মই ভিডিঅ' আৰু এনেকুৱা ভিডিঅ' নিদিওঁ পৰীক্ষালৈকে। মানে কিমান মাৰ্কছ পাবা, কিমান পাবা। তোমালোকে এতিয়া এটা কাম কৰা, কি হয়, তোমালোকে ভালদৰে এতিয়া পঢ়া। তোমাৰ লেচন প্লেন বনাই লোৱা যে মই আজি এইটো লেচন শেষ কৰিম। তেনেকুৱাকে ভাবি লোৱা যে মই আজি এই দুটা লেচন শেষ কৰিম, কালি এই দুটা লেচন শেষ কৰিম। তেনেকুৱাকে ভাবি তোমালোকে পঢ়া। তেতিয়াহে তোমালোকে ছাকচেছ হ'ব পাৰিবা। এতিয়া পাছ কৰাটো টান নেকি? পাছ কৰাটো টান একেবাৰে নহয়। তোমালোকৰ মেট্ৰিকত যি পৰীক্ষা প্ৰশ্ন আহিছে তেনেকুৱাই প্ৰশ্ন আহিব। তোমালোকে একেবাৰে সহজ কৰিও নিদিয়ে। ঠিক আছে, তোমালোকে চান্স এটাহে দিছে যাতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কিবা কাৰণত পাছ কৰিব নোৱাৰিলে তেওঁলোকে যাতে এই এমাহ হৈছে, এই এমাহত পঢ়ি কেনে ধুনীয়াকে পৰীক্ষাটো দিব পাৰিবা, যিটো দুৰ্বল আছিল। এইটো চিংগুল চান্স এটা দিব, চিংগুল চান্স। নহ'লে তোমালোকে আকৌ পঢ়িব লাগিব কিন্তু। গতিকে তোমালোকে যিসকলে 4টা বেয়া হৈছে তেওঁলোকেহে ভাবিছে যে মই কম্পাৰ্টমেণ্টত দিব পাৰিলো। তোমালোকে দিব পাৰিও যদি তোমালোকে যি টি কৰি থাকা, তেতিয়া কিন্তু নহ'ব। গতিকে তোমালোকে এতিয়া যি টি চোৱা বাদ দিয়া। কিবা অসুবিধা আছে স্কুলৰ ছাৰক সুধিবা, ছাৰ এইটো হয়নে, সেইটো হয়নে, ধুনীয়াকে বুজাই দিব। তোমালোকে এইবিলাক আৰু তোমালোকে সময় নষ্ট নকৰিবা। মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ এইকেইদিন অলপমান পঢ়া। আৰু মই এতিয়া পঢ়াৰ ভিডিঅ' দি থাকিম, তোমালোকে ইউটিউবৰ জৰিয়তে পাবা। লগতে তোমালোক আৰু কিবা নটিফিকেশ্যন আহিলে, ইম্পৰ্টেণ্ট নটিফিকেশ্যন আহিলে মই দি দিম। এতিয়া কথাটো হ'ল, তোমালোকৰ মেথছৰ কাৰণে বিভিন্ন ধৰণৰ কমন কুৱেশ্যন এনচাৰ সেইবিলাক চোৱাৰ প্ৰয়োজন নাই। কমন কনচেপ্ট চাব লাগিব। মেথছৰ কাৰণে কৈ আছো দেই। আৰু তাৰ বাবে তোমালোকৰ যদি ঘৰৰ ওচৰত কোনোবা টিচাৰ আছে বা তোমাৰ কোনোবা দাদা বাইদেউ আছে, তেতিয়া তেওঁলোকৰ পৰা শিকি ল'ব পাৰিবা। যদি তেনেকুৱা সুবিধা নাই, তেতিয়া আমি এটা অনলাইন ক্লাছ লৈ আহিছোঁ। লাইভ ক্লাছত পঢ়োৱা হ'ব, লাইভৰ জৰিয়তে পঢ়োৱা হ'ব, য'ত কনচেপ্ট বুজোৱা হ'ব, যাতে এতিয়া এটা কনচেপ্টৰ ওপৰত যাতে এটা প্ৰশ্ন চালে বাকী প্ৰশ্ন পাৰা। তেনেকুৱা কনচেপ্ট আমি যিকেইটা ইম্পৰ্টেণ্ট কনচেপ্ট আহি থাকে সেইকেইটাৰ ওপৰত পঢ়োৱা হ'ব। হ'ব মানে হৈ আছে। তোমালোক জইন হ'ব বিচাৰে হ'ব পাৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো SMS কৰি তোমালোকে তাত জইন হ'লে হ'ব পাৰা। ঠিক আছে? আৰু তোমালোকৰ যদি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লাগে বা মাজে মাজে ৰেকৰ্ডেড ক্লাছো কৰা হ'ব, তেতিয়াহ'লে তোমালোকে মেথছটো বাৰু লাইভ ক্লাছেই হ'ব। ইংলিছ, ছ'চিয়েল চায়েন্স আৰু আছামিছ, এইখিনি তোমালোকক কমন কুৱেশ্যন এনচাৰবিলাক লগতে ধুনীয়াকৈ আমি নোটছ বা ৰেকৰ্ডেড কৰি তোমালোকক ক্লাছ হিচাপে দি দিম। গ্ৰুপ আছে হোৱাটছএপত, তোমালোকে ল'ব পাৰিবা। মাত্ৰ 99 টকা। ঠিক আছে? গতিকে তোমালোকে জইন হ'লে হ'ব পাৰিবা। তোমালোকৰ কথা, তাতে আমি এটা চিৰিয়েল মতে যিহেতু দি যাম, তেনেকৈ যাব পাৰিবা। গতিকে এতিয়া মোৰ এটাই কথা, তোমালোকে পঢ়া, মোৰ পৰাই পঢ়া নহওক কিয়, বেলেগৰ পৰাই নপঢ়ক কিয়, কিন্তু এটাই উদ্দেশ্য ৰাখিবা, তোমালোকৰ সময়খিনি অবাবত যাই আছে নেকি, সেইটো তোমাৰ লক্ষ্য কৰিবা। তোমালোকৰ আজিৰ দিনটো সময় এনাই গ'ল নেকি তোমালোকে চাবা, যে মই দিনটো আজি কি কৰিলো, মই এনাই খেদালো নেকি। এই এমাহ সময় কিন্তু বহুতেই ইম্পৰ্টেণ্ট সময়। যদি তোমালোকে এই এমাহ সময় যদি তোমালোকে ভালদৰে নেখেদোৱা, এই এমাহ সময় যে ভালদৰে পঢ়ি তোমালোকে কম্পাৰ্টমেণ্টেলটো পাছ কৰিব নোৱাৰা, তেতিয়াহ'লে তোমালোকে 10 মাহ 11 মাহ আকৌ দিব লাগিব মেট্ৰিক পৰীক্ষাৰ কাৰণে। গতিকে সেইটো তোমালোকৰ হাতত দিছোঁ মই। তোমালোকে কোনটো ভাল পোৱা, কোনটো বেয়া পোৱা, তোমালোকে বুজা ল'ৰা-ছোৱালী। মই এটাই ক'ম, সময়টো উচিত সময় ব্যৱহাৰ কৰিবা। এতিয়া মই থাম্বনেইলখন কম্পাৰ্টমেণ্টেল এক্সাম গেছ মাৰ্ক দিয়ে নে বুলি কওঁতেহে তোমালোকে চাইছা। তোমালোকেতো মই এটা পাঠৰ নাম দি দিলে নাচালা হয়। তোমালোকৰ উদ্দেশ্য যে কেনেকৈ মানে হাৱাতে পাছ কৰা। এতিয়া তোমাৰ সেই হাৱাতে পাছ কৰাৰ কথা ভাবি থাকিলে এতিয়া নহ'ব। তোমালোকে বেয়া পাব পাৰা, মই ডাইৰেক্ট কৈছোঁ। তোমালোকে এতিয়া এইবিলাক চাই আছা মানে কি, গ্ৰেছ মাৰ্ক দিব মানে কি, মানে তোমালোকে পঢ়া নাই, তোমালোকে নোৱাৰিবা।
তেনেকুৱা নকৰিবা ছাত্ৰ ছাত্ৰীসকল। তোমালোকৰ লগত মা দেউতাৰ জড়িত হৈ আছে, তোমালোকৰ লগত ঘৰখন জড়িত হৈ আছে, গতিকে তোমালোক মটিভেশ্যন এটাহে দিছোঁ তোমালোকক মই ভাঙি দিয়া নাই। তোমালোক পঢ়া এইকেইদিন, যিমান পাৰা পঢ়া, পঢ়ি কিনে কম্পাৰ্টমেণ্টটো পাছ কৰা, আৰু পাছ কৰাটো ইমান টান নহয়, প্ৰশ্ন সহজে আহিব। ল'ৰা ছোৱালীক পাছ কৰিবই চেষ্টা কৰিব, যিসকলে নপঢ়ে তেওঁলোক পাছ কৰাই দিব নেকি? নিদিয়ে। গতিকে তোমালোকে পঢ়ি কিনে কম্পাৰ্টমেণ্টটো পৰীক্ষাটো ভাল কৰি দিয়া। আশা কৰিম ৰিজাল্ট যাতে মই তোমালোকৰ ভাল পাওঁ, আৰু যদি গ্ৰুপত জইন হ'ব বিচাৰে হ'ব পাৰা। যদি ওচৰত টিউশ্যন তেনেকুৱা আছে ল'ব নালাগে, তোমালোকে ব্যক্তিগতভাৱে তাতে পঢ়া। যদি সুবিধা নাই, একো সুবিধা নাই, তেতিয়া ল'ব পাৰিবা। ঠিক আছে, বাই। নেক্সট এটা ভিডিঅ'ত লগ পাম, বা আমি নেক্সট গ্ৰুপত ডিছকাছ কৰিম। ঠিক আছে।